নিজ লাউখা গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডত এজিপি বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীৰ বিশাল নিৰ্বাচনী ৰেলী। সমাগত পঞ্চায়ত নিৰ্বাচন শাসক বিৰোধী ব্যস্ত নিৰ্বাচনী প্ৰচাৰত পিছ পৰি থকা নাই ৰাখি চৰকাৰ। কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ লাউখা গাঁও পঞ্চায়তৰ ২ নং বুৰবান্দাৰ ৩ নং ৱাৰ্ডত বিশাল নিৰ্বাচনী ৰেলী। ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী ৰাখি চৰকাৰৰ হৈ ওলাই আহিল ২ সহস্ৰাধিক সমৰ্থক। প্ৰখৰ ৰ'দতো ২ সহস্ৰাধিক সমৰ্থকে ৰাখি চৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজকৰ্মী তথা অসম গণ পৰিষদ দলৰ লাউখা আঞ্চলিকৰ সভাপতি শ্ৰী ৰাজশ্ৰী মল্লিক। শ্ৰী ৰাজশ্ৰী মল্লিকেও এজিপি বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ প্ৰতিটো ৱাৰ্ডত চলাইছে নিৰ্বাচনী প্ৰচাৰ। আনহাতে ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী ৰাখি চৰকাৰেও পদযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোৰে পৰা দিহা পৰামৰ্শ ও আশীৰ্বাদ বিচাৰে। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। আমাৰ ২ নং বুৰবান্দা লাউখা নিজ লাউখা গাঁও পঞ্চায়তৰ ২ নং বুৰবান্দা ৩ নং ৱাৰ্ডৰ গোটেই ৰাইজে আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে যিটো আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী দিলোঁ হয়, কিন্তু চৰকাৰৰ নিৰ্দেশ মৰ্মে গাঁও পঞ্চায়তৰ সদস্য নিৰ্দলীয় হ'ব লাগে। সেইবুলি আমি আমাৰ ৰাখি চৰকাৰক দুটি পাতৰ ছবিত মনোনীত কৰিছোঁ। গোটেই ৰাইজক আমাৰ ২ নং বুৰবান্দা ৩ নং ৱাৰ্ডৰ গোটেই ৰাইজক আমি কৰজোৰে মিনতি কৰিছোঁ যাতে ৰাখি চৰকাৰক ভোটটো দি আমাৰ চৰকাৰ ফলীয়া এটা পঞ্চায়ত গঠন কৰিব পাৰোঁ। তাৰ বাবে গোটেই ৰাইজক আমি কৰজোৰে অনুৰোধ কৰিছোঁ আৰু ৰাখি চৰকাৰৰ হৈ মই আশীৰ্বাদ কামনা কৰিছোঁ। ৰেলীৰ আয়োজন কৰিছে নিৰ্বাচনী সমাগত পঞ্চায়ত নিৰ্বাচন, কি ক'ব? ইয়াত ২ নং বুৰবান্দা ৩ নম্বৰ ৱাৰ্ডৰ এইটো নিজ লাউখা গাঁও পঞ্চায়তৰ অন্তৰ্গত ইয়াত এখন বিশাল ৰেলীৰ আয়োজন হৈছে আৰু ৰেলীখিনি ওলাই আছে আৰু আধা হ'ল, আধাতে আপুনি আহিছে। গতিকে ইয়াত আমাৰ ৰাখি চৰকাৰ আমাৰ কেণ্ডিডেট ৱাৰ্ড নম্বৰৰ দুটি পাতৰ ছবিত, গতিকে তেখেতক গোটেই ৰাইজে ভোট দিবলৈ একদম ৰেডি হৈ আছে। গতিকে তেখেতক ভোট দিবলৈ কাৰণে গোটেই ৰাইজে আজি দলে বলে লাং বাং ছিঙি একদম ওলাই আহিছে। ৰাখি চৰকাৰ, মই ২ নং বুৰবান্দা ৩ নং ৱাৰ্ডৰ সদস্য পদৰ কাৰণে মনোনীত প্ৰাৰ্থী আশীৰ্বাদ কামনা কৰিছোঁ। সকলোৱে যে ভোট দি মোক জয়যুক্ত কৰিব, পাতত ভোটটো দি আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰিব আৰু আপোনালোকলৈ ধন্যবাদ যাচিলোঁ। ইমান প্ৰখৰ ৰ'দত মোৰ লগত থাকিবলৈ, সেইটো কাৰণে মই ধন্যবাদ যাচিলোঁ। আমাৰ ২ নং বুৰবান্দা লাউখা নিজ লাউখা গাঁও পঞ্চায়তৰ ২ নং বুৰবান্দা ৩ নং ৱাৰ্ডৰ গোটেই ৰাইজে আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে যিটো আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী দিলোঁ হয়, কিন্তু চৰকাৰৰ নিৰ্দেশ মৰ্মে গাঁও পঞ্চায়তৰ সদস্য নিৰ্দলীয় হ'ব লাগে। সেইবুলি আমি আমাৰ ৰাখি চৰকাৰক দুটি পাতৰ ছবিত মনোনীত কৰিছোঁ। গোটেই ৰাইজক আমাৰ ২ নং বুৰবান্দা ৩ নং ৱাৰ্ডৰ গোটেই ৰাইজক আমি কৰজোৰে মিনতি কৰিছোঁ যাতে ৰাখি চৰকাৰক ভোটটো দি আমাৰ চৰকাৰ ফলীয়া এটা পঞ্চায়ত গঠন কৰিব পাৰোঁ। তাৰ বাবে গোটেই ৰাইজক আমি কৰজোৰে অনুৰোধ কৰিছোঁ আৰু ৰাখি চৰকাৰৰ হৈ মই আশীৰ্বাদ কামনা কৰিছোঁ। ইয়াত ২ নং বুৰবান্দা ৩ নম্বৰ ৱাৰ্ডৰ এইটো নিজ লাউখা গাঁও পঞ্চায়তৰ অন্তৰ্গত ইয়াত এখন বিশাল ৰেলীৰ আয়োজন হৈছে আৰু ৰেলীখিনি ওলাই আছে আৰু আধা হ'ল, আধাতে আপুনি আহিছে। গতিকে ইয়াত আমাৰ ৰাখি চৰকাৰ আমাৰ কেণ্ডিডেট ৱাৰ্ড নম্বৰৰ দুটি পাতৰ ছবিত, গতিকে তেখেতক গোটেই ৰাইজে ভোট দিবলৈ একদম ৰেডি হৈ আছে। তেখেতক ভোট দিবলৈ কাৰণে গোটেই ৰাইজে আজি দলে বলে লাং বাং ছিঙি একদম ওলাই আহিছে।